যোৱা 9 তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আক্ৰোশমূলকভাৱে গোৱালপাৰাৰ আমাৰ এইটো ভাটিয়াপাৰা যিটো ৰেভিনিউ ভিলেজ আছিলে সেই ৰেভিনিউ ভিলেজত যি ধৰণে অমানৱীয়ভাৱে চৰকাৰী খাস মাটি মানে কিছু নোটিছ নিদিয়াকৈ কিছু আবণ্টিত মাটি এনেকুৱা ধৰণে ফৰেষ্টৰ নামত যি ধৰণে অমানৱীয়ভাৱে আচলতে মানে সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি উচ্ছেদ কৰিলে এই কাৰ্যক্ৰম তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এইটো কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ বিফলতা ঢাকিবৰ কাৰণে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পৰা নাই, এতিয়া তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব পৰা নাই বা অসমৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। গতিকে এতিয়া ৰাইজৰ মন তেওঁ বেলেগ ফালে ডাইভাৰ্ট কৰিবৰ কাৰণে সংখ্যালঘুসকলক এটাৰ পিছত এটা সময়ত টাৰ্গেট কৰে। তেওঁ যেতিয়াই বিপদত পৰে তেতিয়াই ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰা আৰম্ভ কৰিছে। গতিকে এই ধৰণৰ উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি উচ্ছেদ বিৰোধী নহয়, আমি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এইসকল ভাৰতীয় নাগৰিক, এইসকল অসমৰ বাসিন্দা। যদি আপোনাৰ উচ্ছেদ কৰিবলৈ কোনোবা চৰকাৰী ভূমিত আছে বা ফৰেষ্টত আছে তেনেহ'লে এইসকলৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে যিহেতু গৃহহীন, তেওঁলোকে গৰাখহনীয়া পীড়িত, গতিকে তেওঁলোকক সংস্থাপন দি উচ্ছেদ কৰক, তাত আমাৰ সহযোগিতা থাকিব। কিন্তু আক্ৰমণ কৰিম বুলিয়ে সংখ্যালঘুসকলক নিক্ষেপ কৰিম বুলিয়ে যি ধৰণে এটা মানে অত্যাচাৰ আৰম্ভ কৰিছে এইটো আমি কোনো পদ্ধতিতে সহ্য নকৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ কাম বন্ধ কৰক আৰু এই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি আমি এই মানুহখিনি দুদিন আগতে আমি আহিছিলোঁ, যেতিয়া দেখিছোঁ যে এই মানুহখিনিয়ে খাবলৈ নাই বা ঠাণ্ডাত কঁপি আছে, এটা তিৰপলৰ তেওঁলোকৰ ব্যৱস্থা নাই, এনেকুৱা এটা পৰিৱেশত তেওঁলোকে নদীৰ মাজত, আচলতে নদীৰ আমি য'ত থিয় হৈ আছোঁ নদীৰ মাজত, মানুহক এনেকৈ নদীৰ মাজত পেলাই দিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ভাল কাম কৰি আছে নেকি? গতিকে ইয়াৰ অভিশাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰৰ নিশ্চিতভাৱে লাগিব। ইয়াৰ জবাব মুখ্যমন্ত্ৰী ডাঙৰীয়া পাব, অসমৰ ৰাইজেও দিব, নেদেখাজনেও দিব। আজি এই মানুহখিনিক সহায় কৰিবৰ কাৰণে ইতিমধ্যে আমি জমিয়ত উলামায়ে হিন্দ আৰু আনফৰ ফাউণ্ডেশ্যনক আমি কথাখিনি অৱগত কৰিছিলোঁ আৰু জমিয়ত উলামায়ে হিন্দৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনভৰ চাহাব আৰু আনফৰ ফাউণ্ডেশ্যনৰ সকলো কৰ্তৃপক্ষই আমাৰ এই মানুহখিনিৰ সমস্যাখিনি বুজি আজি জমিয়ত উলামায়ে হিন্দৰ এটা টীম কেন্দ্ৰীয় সম্পাদক কলিমুদ্দিন চাহাবৰ নেতৃত্বত ইয়াত পঠাইছে। জিলা জমিয়তৰ নেতৃত্ব আহিছে, আমচুৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতৃত্ব ইয়াত আহিছে। আজি আনফৰ চাহাবৰ সহযোগত আজি এই মানুহখিনিক আজি কিছু সহায় সাহায্য দিয়া হৈছে আৰু আমচুৱে তাত সম্পূৰ্ণ সহযোগিতা আগবঢ়ালোঁ। আৰু এই ক্ষেত্ৰত মই জমিয়ত উলামায়ে হিন্দৰ সভাপতি মৌলানা আছাদ মাদানী, আনফৰ চাহাব আৰু আনফৰ ফাউণ্ডেশ্যনক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। বিপদৰ সময়ত আজি এই সময়ত ইয়াত আহি এই মানুহখিনিক যিধৰণে সহায় কৰিলে তাৰ কাৰণে আমি আন্তৰিকভাৱে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু স্পষ্টকৈ কৈছোঁ এই মানুহখিনি ন্যায় নোপোৱালৈকে, এই মানুহখিনি সংস্থাপন নোপোৱালৈকে আৰু এই মানুহখিনিক যদি কোনো সংস্থাপন হয় এই মানুহখিনিৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আৰু আইনগতভাৱেও জমিয়ত উলামায়ে হিন্দ আমচু একেলগে যৌথভাৱে আমি ফাইট কৰিম। অসম ৰাজ্যিক জিলা আমাৰ অসম ৰাজ্যিক জমিয়তৰ সভাপতি মুস্তাক আনফৰ চাহাবৰ নেতৃত্বত আৰু তেওঁৰ সহযোগত আমি এইখিনি আজি যিখিনি বিতৰণ কৰিবলৈ আহিছোঁ এইখিনি আমি তেখেতৰ অৱদান, তেখেতে কম্বল দিছে, চাউল দিছে, দালি দিছে, আলু দিছে আৰু দালি দিছে আৰু তিৰফালো দিছে, গতিকে কম্বল দিছে। গতিকে তেখেতে আমাক এই উচ্ছেদিত ব্যক্তিসকলক তেওঁ যিমানখিনি সহায় সহযোগিতা আগবঢ়াইছে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আগলৈ ভৱিষ্যতলৈ এই মানুহখিনিক যাতে মানে নিৰাপত্তাৰ ব্যৱস্থা কৰে আৰু তেওঁলোকক যাতে মাটি ক'ত কেনেকৈ দিব লাগে তাৰ কাৰণে যাতে ব্যৱস্থা কৰে আৰু আইনীভাৱে তেওঁলোকক যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে ৰাজ্যিক জমিয়তৰ পৰা মুস্তাক আনফৰ ডাঙৰীয়া আৰু আমাৰ মানে আমচুৰ সভাপতি ৰেজাল কৰিম ডাঙৰীয়া দুজনৰ নেতৃত্বত আইনী যুঁজ তেওঁলোকে চলাব আৰু তেওঁলোকক সহায় সহযোগিতা কৰাৰ কাৰণে আমি ইয়াৰ সকলো জমিয়ত আৰু সকলো ৰাইজ তেওঁৰ লগত আমি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।